কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ এই আঁচনিখন প্ৰাপ্য বুলি ভাবে যে ইট ইজ মাই এণ্টাইটেলমেণ্ট, কিন্তু এইটো এণ্টাইটেলমেণ্ট নহয়, ই কিছুমান শৈক্ষিক পাৰদৰ্শিতাৰ লগত এই আঁচনিখন যুক্ত হৈ থাকে। অৰ্থাৎ আমি বিচাৰোঁ যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে, ডিজঅবিডিয়েণ্ট হ'ব নালাগে, ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে। অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয়, সেই পৰিচয় অটুট ৰাখিব লাগে। আৰু আমি এইকেইটা কথাই এইকাৰণে ইনচিষ্ট কৰোঁ যে কলেজত নিয়মীয়াকৈ আহিব লাগে। মই যদি কলেজত নাহোঁ, বছৰৰ মূৰত এদিন কলেজত আহিম, তেতিয়াহ'লে এই আঁচনিখন দিয়াৰ কোনো অৰ্থ নাথাকে। সেইকাৰণে এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব, আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব। কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয়, আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ, তেতিয়াতো আমি মস্তান হৈ গ'লোঁ। কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে। গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা ছেল্ফ ডিচিপ্লিন, যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ, আমি পঢ়িম, দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম, আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে, আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম।